কারেন্ট অ্যাফেয়ার্স সো সকলকে ওয়েলকাম টু বিকেসারস ক্লাसेस ওয়েলকাম টু বিকেসারস কারেন্ট অ্যাফেয়ার্স ক্লাसेस ওকে সকলকে স্বাগতম জনাইছো আকৌ পুনৰবাৰ তো হাকৰ সকলে ভালে আছা কমেন্ট জনাবা তোমালোকৰ পঢ়া-শুনা কেনেকুৱা চলি আছে প্ৰিপাৰেচন কিমান চলি আছে সো প্লিজ গাইজ কমেন্ট কৰিবা তোমালোকৰ জনাবা আৰু যদি কিবা প্ৰবলেম থাকে তেনেহলে মই আছো ডিব্ৰুগড়ত তেনেহলে তোমালোকে মোক পাৰ্সোনালি লগ ধৰিব পাৰা আৰু আমাৰ ইনষ্টিটিউট ভিজিট কৰি পেলাই গোটেইখিনি কথা সুধিব পাৰা আৰু যি প্ৰবলেম আছে সেইবিলাক সলভ কৰা হ'ব ঠিক আছে তো আজি এই এটা নতুন টপিক যোনটো ইম্পৰ্টেন্ট হয় কাৰ কাৰণে আপকামিং এক্সামৰ কাৰণে কিয় ইম্পৰ্টেন্ট হয় বিকজ কি দিছে উইমেন এম্পাৱাৰমেন্ট ৰিলেটেড নিউজ এটা আছে সকলোৱে জানায় উইমেন ৰিজাৰ্ভেশ্যন বিল ঠিক আছে উইমেন ৰিজাৰ্ভেশ্যন বিল 2023 পাৰ্লিয়ামেন্টত দিছে ওকে তাৰ ফলত কি দিছে যিখিনি আমাৰ উইমেন আছে মহিলা আছে তেওঁলোকক লোকসভা আৰু ষ্টেট বুজি পাইছানে লোকসভা আৰু ষ্টেট লেজিসলেটিভ এছেম্বলিত 33% তেওঁলোকক কি দিছে ৰিজাৰ্ভেশ্যন দিছে এটো হল উইমেন ৰিজাৰ্ভেশ্যন বিলছ তেওঁলোকৰ কাৰণে 33% ৰিজাৰ্ভেশ্যন কৰি দিছে মই নোৱাৰো কি 33% ঠিক আছে ওকে ৰিজাৰ্ভেশ্যন কৰি দিছে বাট উইমেন ৰিজাৰ্ভেশ্যন আগতে আছিল নাই কোৱেশ্চন আহিব পাৰে আগতে আছিল কোত আছিল লোকেল গভৰ্ণমেন্টত আছিল লোকেল গভৰ্ণমেন্ট মানেনো কি এটা যদি আমি যদি স্ট্ৰাকচাৰ চাব যাও পলিটিক্যাল গভৰ্ণমেন্টত আমাৰ ইন্ডিয়াত ফাৰ্ষ্টতে কি আছে ইউনিয়ন গভৰ্ণমেন্ট অৰ্থাৎ সেন্ট্ৰেল গভৰ্ণমেন্ট তাৰ তলত কি আছে ষ্টেট গভৰ্ণমেন্ট আৰু তাৰ তলত কি আছে লোকেল গভৰ্ণমেন্টৰ দুটা উইং এটা হল পঞ্চায়ত আৰু এটা হল মিউনিচিপালিটি ওকে লোকেল গভৰ্ণমেন্টত কিন্তু আগৰে পৰাই 33% ৰিজাৰ্ভেশ্যন আছিল উইমেনৰ বাট ষ্টেট লেজিসলেটিভ এছেম্বলি আৰু পাৰ্লিয়ামেন্টত নাছিলে যাৰ ফলত কি হয় উইমেনখিনি যেতিয়া ৰিজাৰ্ভেশ্যন দিয়া হয় উইমেনখিনি আপলিফমেন্ট হয় উইমেন এম্পাৱাৰমেন্ট হয় ওকে সো উইমেন এম্পাৱাৰমেন্ট ৰিলেটেড বিল হয় কি বিল উইমেন এম্পাৱাৰমেন্ট ৰিলেটেড বিল নামতে গম পাইছা উইমেন ৰিজাৰ্ভেশ্যন বিল ওকে আৰু আমাৰ কাৰণে এটা ইম্পৰ্টেন্ট কি হয় 106 কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট প্লিজ মনত ৰাখিবা কোৱেশ্চনছ আহি যাব পাৰে যে সুধিব পাৰে যে উইমেন ৰিজাৰ্ভেশ্যন বিলটো কিমান নম্বৰ এমেন্ডমেন্ট এক্ট হয় 106 106 ঠিক আছে দেখা পাইছে স্ক্ৰিনত সকলে 106 কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট উইমেন ৰিজাৰ্ভেশ্যন বিল ওকে ক্লিয়াৰ তো এই বিলখন এতিয়া এটা হিন্দী নাম আছে আমি কৈ আছো উইমেন ৰিজাৰ্ভেশ্যন কি নাম হিন্দী নাম নাৰী শক্তি বন্দন অধিনিয়ম বিল কি হয় নাৰী শক্তি বন্দন অধিনিয়ম 2023 যাক কোৱা হয় উইমেন ৰিজাৰ্ভেশ্যন বিল 2023 ওকে কি প্ৰভিজনছ আছে চাম আমি আমাৰ কাৰণে এক্সামৰ কাৰণে ইম্পৰ্টেন্ট কি প্ৰভিজনছ আছে মই কলো অলৰেডি 33% উইমেনক ৰিজাৰ্ভেশ্যন দিব 33% সিট কি দিব উইমেনক ৰিজাৰ্ভেশ্যন দিব ক'ত দিব লোকসভা ওকে ক'ত দিব লোকসভা আৰু অল ষ্টেট লেজিসলেটিভ এছেম্বলি যিমান বিলাক ষ্টেটত লেজিসলেটিভ এছেম্বলি আছে সকলো বিলাকতে আৰু লোকসভাত উইমেনক কি দিব 33% ৰিজাৰ্ভেশ্যন দিব আৰু এটা জায়গাত দিব ক'ত দিব নেশ্যনেল কেপিটেল টেৰিটৰি অফ দিল্লী ঠিক আছে তো বুজি পাইছা মেইন বিলটো কি হয় 106 এমেন্ডমেন্ট বিল কি হয় 33% ৰিজাৰ্ভেশ্যন দিব ক'ত দিব ষ্টেটত লোকসভাত আৰু দিল্লীত ঠিক আছে অল ক্লিয়াৰ বুজি পাইছা ইয়ালৈকে নেক্সট আমাৰ লগত কিছুমান ৰিলেটেড আৰ্টিকেল আছে ঠিক আছে আমি এই আৰ্টিকেল বিলাক চাব লাগে বিকজ আমি পলিটিক্স যেতিয়া পঢ়ো পলিটিক্স বহুত বিলাক আৰ্টিকেল থাকে ফান্ডামেন্টাল ৰাইট ডিপিএছপি ডিউটিজ বহুত আৰ্টিকেল থাকে তো এই আৰ্টিকেল কেইটা যেটো নিউজত আছে কোৱেশ্চনছ আৰ চান্সেছ বেছি আছে তো কি আৰ্টিকেল আছে নিউজত আমি এইটা কিয় মনত ৰাখিব লাগে বহুত খিনি ইম্পৰ্টেন্ট কিয় বিকজ কোৱেশ্চনছ আহি যাব পাৰে আৰু আহে তো মোৰ ষ্টুডেন্ট হয় বিকেছাৰ ষ্টুডেন্ট সো তোমালোকে খাৰি নিদেবা ডাইৰেক্টলি গুটেই কিটা কাৰেক্ট আহিবা যি কোৱেশ্চনছ আহে ফাৰ্স্ট আৰ্টিকেল কি চোৱা 330A ফাৰ্স্ট আৰ্টিকেল কি আছিল 330A এসো ফাৰ্স্ট আৰ্টিকেল 330 কাৰ কথা কৈছে এই যে লোকসভাত ৰিজাৰ্ভেশ্যন সিট দিব হেতু কথা কৈছে 338 মনত ৰাখিবা 330A মিন্স লোকসভা ৰিজাৰ্ভেশ্যন নেক্সট আলে 332A কাৰ কথা কৈছে ৰিজাৰ্ভেশ্যন ইন ষ্টেট লেজিসলেটিভ এছেম্বলি ৰিজাৰ্ভেশ্যন কাৰ ষ্টেট লেজিসলেটিভ এছেম্বলি ৰিজাৰ্ভেশ্যন নেক্সট আৰ্টিকেল 239A তাতে কাৰ কথা কৈছে দিল্লী নেশ্যনেল কেপিটেল টেৰিটৰি দিল্লী তিনিটা জায়গাত ৰিজাৰ্ভেশ্যন দিব কিমান পাৰ্সেন্ট দিব 33% দিল্লী লোকসভা আৰু ষ্টেট গম পাইছে আৰ্টিকেল মনত ৰাখিবা প্লিজ নেক্সট আৰু এটা আৰ্টিকেল আছে চোৱা আৰ্টিকেল 334A ইয়াত কাৰ কথা কৈছে এটা নতুন প্ৰভিজন আছে সানসেট প্ৰভিজন বুলি কয়
সূৰ্য কি হয় সূৰ্য যেনেকে উদয় হয় তেনেকে অস্ত যায় তেনেকে যিকোনো বিল বা যিকোনো স্কিম যদি ৰিলিজ কৰে ইন্ট্ৰোডিউস কৰে আৰু এটা টাইম পিৰিয়ডৰ পিছত যদি সেই স্কিমটো বা যিকোনো পলিচিটো যদি অস্ত যায় সেইটোকে কোৱা হয় সানসেট প্ৰভিজন বা সানসেট ল বুজি পাইছা সূৰ্য যেনেকে অস্ত যায় সেই স্কিমটো এটা টাইম পিৰিয়ডৰ পিছত অস্ত যায় এই যে উইমেন ৰিজাৰ্ভেশ্যন বিল আছে সেইটো এটা টাইম পিৰিয়ডৰ পিছত নোহোৱা হৈ যাব ওকে কেতিয়া নোহোৱা হৈ যাব 15 years okay after 15 years কি হব কেছটো জানানে 15 বছৰলৈকে এইটো বিল থাকিব ৰিজাৰ্ভেশ্যন থাকিব আফটাৰ 15 বছৰ কি হব চেক কৰিব ৰিভিউ কৰিব কিমানখিনি আমাৰ বেনিফিট দিছে কিমানখিনি কামত আহিছে কিমানখিনি ক'ত কি প্ৰবলেম হৈ আছে যদি আমাক বেনিফিট দিছে দেন মোষ্ট প্ৰবাবলি ফিউচাৰলৈকে আৰু দিব ৰিজাৰ্ভেশ্যন ওকে তাৰপিছত যদি প্ৰবলেম হৈ আছে কি প্ৰবলেম হৈ আছে সব ইস্যুজ বিলাক ভালকে চাব তাৰপিছত 15 বছৰ পিছত যি যি চেঞ্জেছ কৰিব লাগে আকৌ চেঞ্জেছ কৰিব নতুনকে ওকে তো 15 বছৰলৈকে কি আছে ভ্যালিডিটি আছে এইখন বিলৰ তো মনত ৰাখিবা 15 ইয়াৰ্স কোৱেশ্চনছ আহিব পাৰে ওকে একদম সিম্পল ল্যাঙ্গুৱেজত ধুনীয়াকৈ বুজাই দিছো তোমালোকক জাস্ট কি কৰিব লাগে তোমালোকে জাস্ট এটা কথাই কৰিব লাগে তোমালোকে জাস্ট মনত ৰাখিব লাগে ওকে নেক্সট ওয়া এটা বহুত ইম্পৰ্টেন্ট আছে যদি কোৱেশ্চন আহিব পাৰে এই যোনটো বিলটো ওলাইছে এতিয়াতে এপ্লাই নহয় কেতিয়া এপ্লাই হ'ব অনলি আফটাৰ দা ডিলিমিটেশন এক্সারসাইজ এটা কোৱেশ্চন আহিলে ডিলিমিটেশন নো কি ডিলিমিটেশন কি হয় ডিলিমিটেশন মানে হল যে যে আমি পলিটিক্যাল বাউন্ডারি বিলাক যে আছে সেইবিলাক ইনক্রিজ করা ডিক্রিজ করা যিখিনি পলিটিক্যাল সীমা যেতিয়া আমি আমাৰ সবৰে এটা নিজা কনস্টিটুৱেন্সি থাকে নে নাই আমি যেতিয়া লোকসভাত ভোট দিও বা লেজিসলেটিভ এসেম্বলি এমএলএ এমপি এমএলএ এইবিলাক ভোট দিও আমাৰ নিজা কনস্টিটুৱেন্সি থাকে এই কনস্টিটুৱেন্সিটো যি আছে সেই সীমাখিনি বাউন্ডারিখিনি যদি আমি ইনক্রিজ কৰো ডিক্রিজ কৰো কোনে কৰে এই ডিলিমিটেশনে কৰে এই সীমা ইনক্রিজ করা ডিক্রিজ করা সেই কামটোকে কোৱা হয় ডিলিমিটেশন আৰু কামখিনি কৰে কৰে ডিলিমিটেশন কমিশনে কৰে ওকে বুজি পাইছা তো ডিলিমিটেশন কমিশন কামখিনি কৰাৰ পিছতহে ৰিজাৰ্ভেশ্যন খিনি দিব আৰু এটা কনসেপ্ট আছে সিট ৰোটেশন মন ৰাখিবা সিট ৰোটেশন কেনেকৈ দিব যেতিয়া ডিলিমিটেশন কমিশন কৰা হ'ব সাপোজ এইবাৰ এইটো কনস্টিটুৱেন্সিৰ পৰা এগৰাকী উমেনক দিলে নেক্সট বাৰ আকৌ ডিলিমিটেশন কৰিলে এৰিয়া ইনক্রিজ বা ডিক্রিজ হল নেক্সট এরিয়া খিনিৰ পৰা কি কৰিলে উইমেনক দিলে সাপোজ এই এৰিয়াৰ পৰা এইবাৰ দিলে ৰিজাৰ্ভেশ্যন নেক্সট এৰিয়া দিব বিৰ পৰা নেক্সট এৰিয়া দিব সিৰ পৰা তো সব সকলোকে যাতে পাৰ্টিসিপেট কৰে সকলোৱে যাতে সমান সুবিধা পায় সেইকাৰণে ৰোটেশন বেসিছত সকলো বিলাককে কি দিব ৰিজাৰ্ভেশ্যন দিব এটিকে কোৱা হয় সিট ৰোটেশন নেক্সট ওয়া এই বিলটো বহুত টাইম লাগিলে এই বিলটো হালকে বহুত টাইম লগালে সোয়া 1992 পৰা 2023 লৈকে অলমোস্ট 31 ইয়ার্স লাগিলে সেই বিলটো ৰিয়েলিটিত এপ্লাই হ'বলৈকে 1992 বনাইছিলে ফাৰ্স্ট কেতিয়া কি 72 73 পঞ্চায়ত আৰু মিউনিসিপালিটিৰ কাৰণে ৰিজাৰ্ভেশ্যন দিছিলে তাতে উইমেন ৰিজাৰ্ভেশ্যন বিল ইন্ট্ৰোডিউস কৰিছিলে বাট ফেইল হল এনেকে 1996 ত 98 99 যাই পেলাই লাষ্টত কি হল 2023 ৰিজাৰ্ভেশ্যনটো পালে ওকে আৰু এখিনি ইনফোগ্ৰাফিক্সত দিছো সেইখিনি সেম কথা প্লাস কিমান 239 ডাবল এ 1/3 ৰিপ্ৰেজেন্টেশন দিব দিল্লী 1/3 ৰিপ্ৰেজেন্টেশন দিব লোকসভা আৰু 1/3 ৰিপ্ৰেজেন্টেশন দিব ষ্টেট লেজিসলেটিভ এসেম্বলি ওকে বুজি পাইছা আৰ্টিকল 334 এ ঠিক আছে তো গোটেইখিনি ক্রিস্টাল ক্লিয়ার হল ওকে তো আকৌ লগ পাম নেক্সট ভিডিওত নেক্সট কারেন্ট অ্যাফেয়ার যিখিনি ভিডিওত সো প্লিজ এটা কথাই কওঁ তোমালোকক ভালকে গম পাইছা ভিডিওটোত ক্রিস্টাল ক্লিয়ার কৰি মই বুজাই দিছো ধুনীয়াকৈ সহজ সৰল ভাষাত এক্সপ্লেইন কৰি দিছো কি প্ৰভিজন পৰা কোৱেশ্চনছ আহিলে কিখিনিও কৰিছো সো প্লিজ ৰিভাইজ কৰিবা বাৰে বিকজ যেতিয়া ৰিভাইজ কৰিবা তেতিয়া তোমালোকৰ ৰিটেনশন পাৱাৰ বাঢ়িব আৰু বাৰে ৰিভাইজ কৰিলে কথাবিলাক মনত থাকিব আৰু যেতিয়া মনত থাকিব তেতিয়াহে কোৱেশ্চন এক্সামত কোৱেশ্চন এনসাৰ কৰিব পাৰিবা ওকে সো প্লিজ ৰিভাইজ কৰিবা ডেইলি জয় হিন্দ জয় ভাৰত জয় অসম